বিশাল ব্ৰহ্মপুত্ৰ নদীৰ বুকুৰ মাজৰ পৰা ইমান ধুনীয়া এখন প্ৰাকৃতিক নৈসৰ্গিক মনোৰম ঠাইৰ পৰা আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, যিটো দৃশ্য দেখিলে সঁচাকৈ চকু জোৰ পৰি। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে উমানন্দৰ দ্বীপটোৰ বিষয়ে আপোনালোকক অলপ ক'ব বিচাৰিছোঁ। উমানন্দ বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ। এই গুৱাহাটীৰ পাৰত ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত। উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে। এই উমানন্দ দেৱালয়ৰ নামৰ পৰাই দ্বীপটোৰ নাম উমানন্দ হ'ল। ব্ৰিটিছসকলে ইয়াৰ আকৃতিৰ বাবে পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ বুলিছিল। আৰু এতিয়া উমানন্দৰ ধৰ্মীয় কাহিনী মতে অলপ জানি লোৱা হওক। উমানন্দ নাম উমা আৰু আনন্দ এই দুই শব্দৰ পৰা গঠিত। উমা পাৰ্বতীৰ আন এটি নাম। হিন্দু শাস্ত্ৰ মতে উমাৰ আনন্দৰ বাবে ভগৱান শিৱয়ে এই দ্বীপ সৃষ্টি কৰিছিল। জনবিশ্বাস মতে শিৱয়ে ইয়াত ভস্মানন্দ ৰূপেৰে বিৰাজমান। কালিকা পুৰাণৰ এক আখ্যান মতে সতীৰ মৃত্যুৰ পিছত শিৱ ঘোৰ তপস্যাত নিমগ্ন আছিল। শিৱৰ তপস্যা ভাঙিবলৈ দেৱতাসকলে কামদেৱৰ সহায় ল'লে। তপস্যা ভংগ হোৱাত ক্ৰোধিত শিৱয়ে কামদেৱক এই স্থানতে ভস্ম কৰে। সেয়ে ইয়াৰ অন্য নাম হ'ল ভস্মাচল। আৰু এতিয়া অলপ ইতিহাসৰ বিষয়ে জানি লোৱা হওক। 1694 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ গদাধৰ সিংহয়ে গড়গয়া সন্দিকৈ ফুকনক উমানন্দ মন্দিৰ নিৰ্মাণ কৰিবলৈ আদেশ দিছিল। 1897 চনৰ ভূমিকম্পত এই মন্দিৰৰ বিস্তৰ ক্ষতিসাধন কৰিছিল। তাৰ পাছত স্থানীয় সদাগৰে ইয়াৰ পুনৰ নিৰ্মাণ কৰে। এই মন্দিৰত বৈষ্ণৱ আৰু শৈৱ দুয়ো শৈলীৰ মিশ্ৰিত আৰু স্পষ্ট নিদৰ্শন পোৱা যায়। ইয়াত শিৱ, পাৰ্বতী, গণেশ, বিষ্ণু আদিৰ লগতে অন্যান্য দেৱ-দেৱীৰ অসমীয়া শৈলীৰ মূৰ্তি পোৱা গৈছে। পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ সময়ত ইয়াৰ দেৱালয়বোৰত কিছুমান বৈষ্ণৱ লিপি খোদিত কৰা হৈছে। উমানন্দ দ্বীপত সিঁচৰিত হৈ থকা বিভিন্ন শিলত ভাস্কৰ্যৰ নমুনা দেখিবলৈ পোৱা যায়। মোৰ যে এই গালত আপোনালোকে ৰং দেখিবলৈ পাইছে, আৰু আজি ফাকুৱা বুলি নাভাবিব। আৰু অৱশ্যে সেইদিনা ফাকুৱাই আছিল। 25 তাৰিখে মই উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী বুলি ফাকুৱা আনন্দৰ উলাহতে গৈছিলোঁ ফুৰিবলৈ, আৰু সেই দিনাৰে ভিডিঅ' আছিল। আৰু সেই দিনাৰ ভিডিঅ'টো মই আজি আপলোড কৰিছোঁ, আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আৰু এইফালে চাওক, ইমান ধুনীয়া এখন নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশে মানে খুবেই মনোমোহা দৃশ্য ইয়াৰ পৰা দেখিবলৈ পোৱা যায়। আৰু এইফালে যদি চাই, উমানন্দৰ পৰা উভতি আহিছে এখন যাত্ৰীবাহী জাহাজ, আৰু সৌখন আহি আছে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী জাহাজ। আৰু এইখন আমি গৈ থকা জাহাজখন, মানে গুৱাহাটীলৈ গৈ থকা জাহাজখন। এতিয়া ইয়াত 3টা জাহাজ একেলগে একত্ৰিত হৈছে। চাওক কিমান যাত্ৰী এখন জাহাজে একেলগে কঢ়িয়াই লৈ যায়। আৰু এনেকৈ জলপথেৰে এনেকৈ ভ্ৰমণ কৰি খুবেই ভাল লাগে। আৰু মাজে সময়ে মই প্ৰায় এই ৰাস্তাৰে মানে এই জলপথেৰে অহা যোৱা কৰোঁ। খুবেই আনন্দ লাগে, খুবেই এটা ভাল পৰিৱেশ ইয়াৰ পৰা উপভোগ কৰিব পৰা যায়। আৰু এতিয়া গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ উভতনি যাত্ৰা। আৰু এতিয়া আপোনালোকক সেই সময়ত দৃশ্য দেখুৱাইছোঁ। চাওক সন্মুখত উমানন্দ, খুবেই ধুনীয়া দেখিবলৈ। আৰু উমানন্দৰ ওচৰতে টুলুঙা নাও এখনত দুজন মাছমৰীয়াই কিমান সাহস বুকুত বান্ধি লৈ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত তেনেদৰে মাছ মাৰি আছে। আৰু ইয়াৰ পৰা খুবেই ধুনীয়াকৈ দেখিবলৈ পোৱা যায়। আৰু উমানন্দৰ যি পৰিৱেশ চাওক, ইমান ধুনীয়া, চাৰিওফালে শিলেৰে আবৃত। আৰু এইফালে চাওক যাত্ৰীসকল ইয়াত বহি আছে। এওঁলোকৰ লগতে ময়ো খিৰিকীৰ ওচৰত বহি আছোঁ। আৰু বাহিৰৰ ফালে চাওক ধুনীয়া দৃশ্য।